কাঠ আৰু সুপাৰী সিন্ডিকেটক লৈ মুকলি সংঘাতত লিপ্ত AIUDFৰ বিধায়ক। AIUDFৰ দুই বিধায়কে উদঙাইছে সিন্ডিকেট জগতৰ বিস্ফোৰক তথ্য। বিধায়ক সুজামুদ্দিন লস্কৰ বনাম বিধায়ক জাকিৰ হুছেইন লস্কৰ। কোনে কিমান খাইছে, কোনে কিমান লুটিছে, AIUDFৰ এই দুগৰাকী বিধায়কে ৰাজহুৱা কৰিছে ইজনে সিজনৰ কলা অধ্যায়। মানুহৰ সন্মুখত গৈ কৈ আছে যে বিজেপিয়ে মালটো মানে যাব দিয়া নাই আৰু তেখেতে নিজে জড়িত। মানে আমাৰ বিধায়ক সুজামুদ্দিন লস্কৰ কমিশনৰ কাৰণে আৰু কি কাৰণ, বেলেগতো কাৰণ নাই। ঠিকেই শুনিছে, হাইলাকান্দিৰ এইগৰাকী বিধায়কে দিছে সতীৰ্থ বিধায়ক সুজামুদ্দিন লস্কৰৰ সিন্ডিকেটৰ তথ্য। দুদিন পূৰ্বে সুজামুদ্দিন লস্কৰে জাকিৰ হুছেইন লস্কৰ কাঠৰ সিন্ডিকেটত জড়িত বুলি অভিযোগ অনাৰ পাছত এইদৰেই বিস্ফোৰণ ঘটালে জাকিৰ হুছেইন লস্কৰে। আৰু কাঠৰ সিন্ডিকেট সন্দৰ্ভত জাকিৰ হুছেইন লস্কৰৰ প্ৰতিক্ৰিয়া। চোৰাং কাঠৰ বিজনেছ বেলেগ মানুহে কৰি থাকিব পাৰে, আমিতো আমাৰ যিটো আছে এইটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন মানি চলি আছে। কাঠৰ সিন্ডিকেটত কোনোপধ্যেই জড়িত নথকা বুলি দাবী কৰি ওলোটাই সুজামুদ্দিন লস্কৰহে সুপাৰী সিন্ডিকেটত জড়িত থকাৰ সম্পূৰ্ণ তথ্যপাতি থকা বুলি প্ৰত্যাহ্বান জনাইছে বিধায়ক জাকিৰ হুছেইন লস্কৰে। তেখেতে মানে সদায় কৈ থাকে যে লোকেল মানে সুপাৰীটো বিজেপি গভৰ্ণমেণ্টে বন্ধ কৰি আছে মানুহবিলাকৰ আগত গৈ, আৰু সি বন্ধ কৰি পইচাটো ল'বলৈ হেঁচা মাৰি থাকে। সেইটোৱে অলপ এটা মানে হাতে নাতে ধৰা পৰিছে, আৰু হাতে নাতে মানে একদম মুহূৰ্তত প্ৰমাণ আছে। আৰু হয়, সিন্ডিকেটক লৈ এতিয়া বৰাকত AIUDFৰ বিধায়কৰ মাজত লাগিছে মুকলি সংঘাত, আৰু এই সংঘাতে ৰাজহুৱা কৰিছে বিধায়কৰ কমিছন ৰাজ আৰু লুণ্ঠন ৰাজৰ কলা অধ্যায়। সমান্তৰালভাৱে এই সংঘাতে অধিক জোকাৰণি তুলিছে AIUDFৰ ভিতৰ চৰাত। কিন্তু এটা কথা স্পষ্ট হ'ল, সিন্ডিকেটত জড়িত থাকে বিধায়ক, লুণ্ঠন ৰাজত আগত থাকে একাংশ জনপ্ৰতিনিধি, বাকী ৰাইজৰ সেৱা মাথো অভিনয়হে। ভিডিঅ' জাৰ্নেলিষ্ট চাৰ্জন মুছাৰীৰ সহযোগত পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।